প্ৰথমতে এটা ব্ৰেকিং নিউজ এনবি নিউজৰ বাতৰিৰ পাছতে আদিংগিৰিত উচ্ছেদ চলাবৰ প্ৰশাসনে বুধবাৰে পোহৰলৈ আহিছিল কামাখ্যা মন্দিৰৰ সমীপত মিয়াৰ আগ্ৰাসন সূৰ্য পাহাৰৰ নামৰ কুদ্ৰতপুৰলৈ সলনি কৰিছিল মিয়াই বুধবাৰে সামগ্ৰিক ঘটনা সন্দৰ্ভত মিয়াৰ আগ্ৰাসন সন্দৰ্ভত এনবি নিউজত সবিস্তাৰে প্ৰকাশ পাইছিল সূৰ্য পাহাৰ নামৰ কুদ্ৰতপুৰলৈ সলনি কৰি মিয়াই চলাইছে আগ্ৰাসন সূৰ্য পাহাৰ নাম সলনি কৰি দিছে মিয়াই নাম দিছে নতুনকৈ কুদ্ৰতপুৰ নাম সলনি কৰি মাদ্ৰাসা মছজিদ স্থাপন কৰিছিল মিয়াই যি আগ্ৰাসন চলাইছে সেই আগ্ৰাসনক লৈ এনবি নিউজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল স্থানীয় লোকসকলে আৰু আমাৰ বাতৰিৰ পাছতে আদিংগিৰি সূৰ্য পাহাৰত আজি জৰীপ চলিব জৰীপৰ এসপ্তাহ পিছত আদিংগিৰিত উচ্ছেদ চলিব কালি যেহেতু এনবি নিউজে বাতৰি প্ৰকাশ কৰিছিল আৰু তাৰ পাছতে একাংশ স্থানীয় লোকে প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হৈছিল চাওক আপোনালোকে প্ৰথমতে এঘৰ তাৰ পাছত এঘৰৰ পৰা দুঘৰ আৰু এনেধৰণে এখন গাঁও পাতিছে এতিয়া মিয়াই এক প্ৰকাৰ ক'বলৈ গ'লে সেই অঞ্চলটো সেই ঠাইখিনি মিয়াই আগ্ৰাসন চলাইছে ভয়ংকৰ মিয়াৰ আগ্ৰাসনৰ কবলত পৰিছে উজনিৰ পৰা নামনি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চৰকাৰী ভূমি দখল কৰিছে মিয়াই গাঁও পাতিছে লগতে মছজিদ মাদ্ৰাসা সাজিছে মিয়াই গুৱাহাটীৰ আদিংগিৰি সূৰ্য পাহাৰৰ নাম সলনি কৰি দিছে মিয়াই নতুনকৈ নাম দিছে কুদ্ৰতপুৰ আমি কিছু এক্সক্লুসিভ দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো এই সামগ্ৰিক কথাখিনিৰ সন্দৰ্ভত কালিৰ দিনটোত বাতৰি প্ৰকাশ হৈছিল এনবি নিউজত আৰু এনবি নিউজৰ বাতৰিৰ পাছতে আদিংগিৰিত উচ্ছেদ চলাব প্ৰশাসনে বুধবাৰে পোহৰলৈ আহিছিল কামাখ্যা মন্দিৰৰ সমীপত মিয়াৰ আগ্ৰাসন আৰু গুৱাহাটীৰ যিসমূহ খালী মাটি আছে সেই খালী মাটিসমূহত চকু এতিয়া মিয়াৰ য'তেই খালী মাটি তাতেই মিয়াই চলাইছে আগ্ৰাসন উচ্ছেদৰ মাজতে গুৱাহাটীত থিতাপি লৈছে মিয়াই য'তে ত'তে এতিয়া মিয়াই আগ্ৰাসন চলাইছে কামাখ্যা মন্দিৰৰ ভূমিত বেদখল কৰিছে মিয়াই আৰু কালি যেতিয়া এনবি নিউজৰ সাংবাদিক বাতৰি সম্প্ৰচাৰ কৰিবলৈ গৈছিল তেতিয়া একাংশ মিয়াই আহি জবাবদিহি কৰিছিল এনবি নিউজৰ সাংবাদিকগৰাকীক লগতে প্ৰশাসনক আৰু তাৰ মাজতে আৰক্ষীয়ে এতিয়া উচ্ছেদ চলাব প্ৰশাসনে উচ্ছেদ চলাব সূৰ্য পাহাৰৰ নাম সলনি কৰি কুদ্ৰতপুৰ নামেৰে নামাকৰণ কৰিছে মিয়াই আৰু সেই ঠাইত সাজিছে মাদ্ৰাসা লগতে মছজিদ নাম সলনি কৰি মিয়াই স্থাপন কৰিছে মাদ্ৰাসা মিয়াৰ আগ্ৰাসনক লৈ আতংকিত হৈ পৰিছে আদিংগিৰিৰ স্থানীয় লোকসকল আৰু মিয়াৰ আগ্ৰাসনক লৈ এনবি নিউজত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে স্থানীয় লোকে গুৱাহাটীৰ বাবে কুটাঘাটৰ পৰিকল্পনাৰ ঘাটি হৈ পৰিব পাৰে সেই অঞ্চলটো আদিংগিৰি পাহাৰত বাহৰ পাতিছে অচিনাক্ত একাংশ লোকে কেৱল গুৱাহাটী মহানগৰীতে নহয় উজনিৰ পৰা নামনিলৈ এতিয়া চলিছে মিয়াৰ আগ্ৰাসন ৰেলৰ পৰা সন্দেহজনক লোক নামিছে আৰু তাৰ পাছতে প্ৰশাসনে তদন্ত চলাই কেইবাজনো সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সোধা পোছা অব্যাহত ৰাখিছে আৰু তাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া মিয়াৰ বিৰুদ্ধে চলিছে অভিযান আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে গুৱাহাটীৰ য'তেই খালী মাটি তাতেই পৰিছে এতিয়া মিয়াৰ চকু সেই খালী মাটিসমূহত অৰ্থাৎ জলাশয় হওক বা বিলেই হওক সেইসমূহ পুতি মিয়াই প্ৰথমতে এটা ঘৰ সাজে তাৰ পাছতে এটাৰ পাছত আন এটা আৰু বৰ্ষ যোৱাৰ পাছত সেই এটা ঘৰৰ পৰা এখন গাঁৱলৈ ৰূপান্তৰিত কৰে এনেধৰণৰ একাংশ লোকে আৰু এইবাৰ সূৰ্য পাহাৰৰ নাম সলনি কৰি দিছে মিয়াই নাম সলনি কৰি দিছে নতুনকৈ কুদ্ৰতপুৰ আৰু এই মুহূৰ্তত আমি সবিশেষ কথাখিনি জানিবৰ বাবে ফোন ইন যোগে সংযুক্ত হৈছো আমাৰ সতীৰ্থ সুমন্ত মাধৱ বৰাৰ সৈতে সুমন্ত মাধৱ আপোনাৰ ওচৰলৈ আহিছো দৰ্শকসকলক এতিয়া আমি সামগ্ৰিক কথাখিনি সন্দৰ্ভত জনাইছো কেনেকৈ এনবি নিউজে সূৰ্য পাহাৰৰ নাম সলনি কৰি নতুনকৈ নাম দিছে কুদ্ৰতপুৰ গতিকে চাঞ্চল্যকৰ খবৰ প্ৰশাসনে কেনেধৰণে উচ্ছেদ চলাবৰ প্ৰশাসনে কি পদক্ষেপ হাতত লৈছে সামগ্ৰিক কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম সুমন্ত মাধৱ হয় চাওক মুন্নি শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিয়াৰ যিটো আগ্ৰাসন দেখিবলৈ পোৱা গৈছে এই আগ্ৰাসনে চূড়ান্তভাৱে অসমৰ যিসমূহ খিলঞ্জীয়া অসমীয়া সেই খিলঞ্জীয়া অসমীয়াৰ অস্তিত্বক লৈ বাৰে বাৰে যে বিপদাপন্ন হ'ব
বা অস্তিত্বক লৈ কিন্তু বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু তাৰ মাজতে এতিয়া দেখিবলৈ পোৱা গৈছে আপুনি এতিয়া যিসমূহ দৃশ্যাংশ দেখুৱাইছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা শেহতীয়াকৈ প্ৰায় এটা মাহ ধৰি আমি মিয়াৰ আগ্ৰাসনৰ ভয়ংকৰ ছবিবোৰ জনতাৰ মাজলৈ লৈ যাবলৈ চেষ্টা কৰিছো আৰু সমান্তৰালভাৱে চৰকাৰৰো প্ৰশাসনৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰিছো তাৰ মাজতে কালিৰ দিনটোত আমাৰ সতীৰ্থ সাংবাদিকে এটা ভয়ংকৰ তথ্য আমাক প্ৰদান কৰিছিল যে গুৱাহাটীৰ কামাখ্যা মন্দিৰৰ সমীপৱৰ্তী আদিংগিৰি যিটো আচলতে পাহাৰ তাত আদিংগিৰি পাহাৰ বুলি যদিও কোৱা হয় স্থানীয় লোকসকলে তাক সূৰ্য পাহাৰ বুলি কয় অৰ্থাৎ আদিংগিৰি সূৰ্য পাহাৰত এতিয়া মিয়াৰ দপদপনি দেখিবলৈ পোৱা গৈছে মিয়াৰ দপদপনি এনেকুৱা ধৰণে বাঢ়িছে যিটো দেখিলে আপুনি আচলতে ভয় খাব সেই দৃশ্যাংশ এতিয়া আমি দেখুৱাই আছো তেওঁলোকে প্ৰথমে এঘৰ মানুহ আহে তাৰপিছত দুঘৰ আহে হঠাৎ তেওঁলোকে 20 ঘৰ হয় আৰু তাৰ পাছত জুপুৰি সদৃশ ঘৰ সাজি তেওঁলোকে তাত এখন গাঁও পাতে কিন্তু মিয়াৰ অটপালি ইমানেই বৃদ্ধি পাইছে সেই জুপুৰি সদৃশ গাঁওবোৰৰ ঠাইত তেওঁলোকে এতিয়া কংক্ৰিটৰ ঘৰ সাজি লৈছে মাদ্ৰাছা মছজিদ তেওঁলোকে তাত সাজি লৈছে আৰু এই বাতৰি এনবি নিউজত সবিস্তাৰে প্ৰকাশ হোৱাৰ পাছতেই চৰকাৰ আৰু প্ৰশাসনৰ দৃষ্টিগোচৰ হয় আৰু তাৰ পাছতে এতিয়া আজিৰ দিনটোত বন বিভাগৰ তৰফৰ পৰা জৰীপ চলোৱা হৈছে চক্ৰ বিষয়ে পৰিদৰ্শন কৰিছে চক্ৰ বিষয়ে পৰিদৰ্শন কৰাৰ পাছত আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পাছতে বন বিভাগে তাত জৰীপ চলাব আৰু যিহেতু হাইকোৰ্টৰ নিয়ম অনুসৰি কোনো এটা স্থানত উচ্ছেদ চলোৱাৰ পূৰ্বে তেওঁলোকক জাননী প্ৰদান কৰিব লাগে এই মুহূৰ্তত এই কথা স্পষ্ট হৈ পৰিছে যি সূৰ্য পাহাৰৰ নাম সলনি কৰি মিয়াই কুদ্ৰতপুৰ কৰিছিল সেই আচলতে সূৰ্য পাহাৰৰ নাম সূৰ্য পাহাৰ হৈ থাকিব অসমত অসমীয়াৰ যিটো আচলতে প্ৰভুত্ব সেয়া অব্যাহত থাকিব সূৰ্য পাহাৰৰ নাম কুদ্ৰতপুৰৰ ঠাইত সূৰ্য পাহাৰ কৰি ৰাখিবলৈ অংগীকাৰবদ্ধ হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু তাতোতকৈ ডাঙৰ কথা এয়া আমি আপোনালোকক দৃশ্যাংশ দেখুৱাম কেইটামান মুহূৰ্তৰ পাছতে হয়তো ইতিমধ্যে সেই দৃশ্য অসমৰ জনতাই দেখিছেই কুদ্ৰতপুৰত মিয়াই কি কৰিছে আপুনি আচৰিত হ'ব কুদ্ৰতপুৰত মিয়াই মাদ্ৰাছা সাজি লৈছে কুদ্ৰতপুৰত মছজিদ স্থাপন কৰি লৈছে তেওঁলোকৰ ভূমি নহয় চৰকাৰী ভূমি তেওঁলোকে দখল কৰিছে তেওঁলোকৰ একঠা মাটি নাই হাতত তাৰ পাছত 9-10টা সন্তান তেওঁলোকে জন্ম দিয়ে তাতো ক্ষান্ত নাথাকে এইবাৰ মাদ্ৰাছা আৰু মছজিদ স্থাপন কৰি লৈছে সূৰ্য পাহাৰৰ নাম কুদ্ৰতপুৰ কৰিলে সেই কথাতেই আচলতে আচৰিত হ'বলগীয়া তাতকৈও আচৰিত হ'বলগীয়া কথা এয়া যে অসমৰ মাটি চৰকাৰৰ মাটি তেওঁলোকে দখল কৰিছে তাত মাদ্ৰাছা খুলি লৈছে মছজিদ স্থাপন কৰি লৈছে গাঁও পাতিছে ঘৰে ঘৰে 9-10টাকৈ সন্তান জন্ম দিছে আৰু এইদৰে অসম আৰু অসমীয়াক তেওঁলোকে আচলতে সংখ্যালঘু কৰাৰ যিটো তেওঁলোকৰ চেষ্টা অভিব্যক্তি সেয়া পোহৰলৈ আহিছে আৰু আমাৰ বাতৰিৰ পাছতে আজি আদিংগিৰি সূৰ্য পাহাৰত জৰীপ চলিব জৰীপৰ এসপ্তাহ পাছত তাত উচ্ছেদ চলিব সকলোৱে আচলতে ইতিমধ্যেই এই যি ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিয়াৰ আগ্ৰাসনক লৈ বৰ্তমানৰ চৰকাৰখনে মুখ্যমন্ত্ৰীগৰাকীয়ে সাহসেৰে উচ্ছেদ অভিযান চলাই আছে তাক লৈ সকলোৱে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে কিন্তু মুন্নি এই সুযোগতে মই আপোনাক আৰু কেইটামান ভয়ংকৰ তথ্য দিব বিচাৰিছো যদিও আমি বাৰে বাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা মিয়াৰ যি আগ্ৰাসন এই আগ্ৰাসনৰ কথা কৈছো তাৰ মাজতে আমি কালিৰ দিনটোত বাতৰি সম্প্ৰচাৰ কৰিছিলো আদিংগিৰি সূৰ্য পাহাৰৰ কথা কিন্তু গোৱালপাৰাৰ যি ঐতিহাসিক সূৰ্য পাহাৰ সেই ঐতিহাসিক সূৰ্য পাহাৰতো কিন্তু এতিয়া মিয়াৰ আগ্ৰাসন দেখিবলৈ পোৱা গৈছে পাহাৰৰ ভূমি দখল কৰি বসতি পাতিছে মিয়া মুছলমানে ঘৰ সাজি গাঁও পাতিছে মিয়া মুছলমানে আমি এই যিটো আচলতে আদিংগিৰি সূৰ্য পাহাৰৰ কথা কৈ আছিলো সেই সময়তে মিয়া গৈ পাইছেগৈ ঐতিহাসিক সূৰ্য পাহাৰতো যি সূৰ্য পাহাৰ অসম আৰু অসমীয়াৰ চিনাকি যি সূৰ্য পাহাৰে আৰ্কিঅলজিকেল ক্ষেত্ৰখনত আচলতে অসমৰ এটা সুকীয়া নাম দিছে তাত যি ধৰণৰ সা সামগ্ৰী বৰ্তমানো যি পূৰ্বৰ যিসমূহ আচলতে সা সামগ্ৰী বা আমাৰ যিখন এনচিয়েণ্ট ভাৰত সেই ভাৰতৰ চিনাকি দিব পৰাকৈ তাত যথেষ্ট কীৰ্তিচিহ্ন সমল তাত মজুদ আছে সেইসমূহ ধ্বংস কৰি মিয়াই তাত এতিয়া তেওঁলোকে আগ্ৰাসন চলা পৰিলক্ষিত হৈছে আৰু এটা তথ্য মই এই মুহূৰ্ততে আপোনাক দিব বিচাৰিছো গুৱাহাটীৰ পানী খাই কিন্তু কি কৰিছে ব্ৰহ্মপুত্ৰ পাৰত এতিয়া জুপুৰি সদৃশ গাঁও পাতি লৈছে মিয়াই এঘৰ দুঘৰকৈ আহি গাঁও পাতিছে সন্দেহজনক লোকে আৰু এনবি নিউজৰ কেমেৰাত সেইসমূহ দৃশ্য বন্দী হৈছে উৰিয়াম ঘাটৰ দৃশ্য আমি দেখুৱাইছিলো কেনেকে প্ৰথমে গাঁওখনৰ এখন গাঁৱৰ কাষত থকা এটা এলেকাত তেওঁলোকে সৰু সৰু যিবোৰ কাম এই ধৰক আপুনি নলা নৰ্দমা নিষ্কাশন কৰা লেট্ৰিন চাফা কৰা এই ধৰণৰ কাম কৰিবলৈ আহি কেইটামান মিয়া সোমাইছিল তাৰ পাছত তেওঁলোকে মৰিগাঁও নগাঁৱৰ পৰা মিয়া গৈ এতিয়া তাত 310 ঘৰৰো অধিক মিয়া হ'ল 3000 বিঘা ভূমি তেওঁলোকে দখল কৰি আছে অসমত অসমীয়াৰ মাটি নাই তাৰ পিছতো 3000 বিঘা ভূমি 300 মিয়াই ভগাই লৈ তেওঁলোকে তাত খেতি বাতি কৰি তেওঁলোকে চলি আছে গতিকে ভাবক এইখন অসমৰ অস্তিত্ব কি দিশে গতি কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বৰ্তমান চলি আছে এই উচ্ছেদ অভিযান তাৰ মাজতে আমি তথ্য আপোনাক দিব বিচাৰিছো আদিংগিৰিত সূৰ্য পাহাৰত বৰ্তমান জৰীপ চলিছে এসপ্তাহৰ পিছত তাত উচ্ছেদ চলিব মুন্নি
হয় ধন্যবাদ জ্ঞাপন কৰিছো সুমন্ত মাধৱ বৰা সবিশেষ কথাখিনি জনাৰ বাবে পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিম এনবি নিউজৰ বাতৰিৰ পাছতে আদিংগিৰিত চলিব উচ্ছেদ আৰু প্ৰশাসনে উচ্ছেদ চলাব বুধবাৰে পোহৰলৈ আহিছিল সামগ্ৰিক কথাখিনি তাৰ পাছতে প্ৰশাসনে জৰীপ চলাব বুলি জানিব পৰা গৈছে আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল সূৰ্য প্ৰহাৰৰ নাম সলনি কৰিছে এতিয়া কুদ্ৰতপুৰ নাম দিছে গতিকে প্ৰশাসনৰ যি উচ্ছেদ অভিযান সেই উচ্ছেদৰ ক্ষেত্ৰত স্থানীয় লোকসকলে এতিয়া সন্তুষ্টি প্ৰকাশ কৰিছে NB News, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।